আমি ভগ্নাংশ কেনেকৈ তুলনা কৰে আগৰ ভিডিঅ' দেখিলোঁ দুটা বেলেগ বেলেগ ধৰণৰ এতিয়া আজিৰ ভগ্নাংশ দুটা এইটা 3 ভাগৰ 2 আৰু 4 ভাগৰ 3 কোনটো ডাঙৰ এতিয়া অকমান খেলি মেলি হ'ল কি কৰা যায় এইটো টান কাৰণ এইটো চকলেটক 3 পিছকে ভাঙিলা তাৰে 2 টুকুৰ খাইছা বেলেগ এটা চকলেটক 4 পিছ ভাঙিলা তাৰে 3 টুকুৰ খাইছা কোনটো চকলেটৰ পৰা বেছি খালা পটককে ভাবিব দিগদাৰি কিন্তু আমাৰ হাতত এটা বস্তু আছে এইটো হ'ল আমি এইকেইটাক আমি হলনি কৰিব পাৰো ফ্ৰেকশনটোৰ মান চেঞ্জ নোহোৱাকৈ তাৰ ভ্যালু কোনো ধৰণে হলনি নোহোৱাকৈ তাৰ মানটো হলনি নোহোৱাকৈ আমি ইহঁতক বদলাই দিব পাৰো কি কৰি সমমানৰ ফ্ৰেকশন বনাই সমমানৰ ভগ্নাংশ বনাই তলৰ নাম্বাৰটো আমি যি ইচ্ছা তাকে কৰি দিব পাৰো এতিয়া আমাৰ আইডিয়াটো হ'ল কি এইটোৰ তলৰ নাম্বাৰটো আৰু এইটোৰ তলৰ নাম্বাৰটো আমি সমান কৰিম কেনেকৈ কৰিম এইটোক আমি কি কৰিব পাৰো এই নাম্বাৰটোক যদি এইটোৰে পূৰণ কৰো 3 পূৰণ 4 তেতিয়া ওপৰৰটো কৰিব লাগিব একে কথা 2 পূৰণ 4 আৰু এইটোক যদি এইটোৰে পূৰণ কৰো এটো 3 ভাগৰ 4 আছিল ন 3 ৰে পূৰণ কৰিলো আৰু এইটোকো 3 ৰে পূৰণ কৰিলো এতিয়া কি হ'ল এইটো হ'ব তলৰ নাম্বাৰটো 12 ওপৰৰ নাম্বাৰটো 8 এইটো হ'ব তলৰ নাম্বাৰটো 12 ওপৰৰ নাম্বাৰটো 9 এতিয়া কি হ'ল এতিয়া যদি সমমান কৈ আছো এইটো 3 ভাগৰ 2 আৰু 12 ভাগৰ 8 এই দুটা ভগ্নাংশৰ অকমানো এই নাই যদি সমান ভ্যালু এইটো কি কথা কৈ আছে ধৰিলে এটা চকলেট আছিল তাক 3 পিছ কৰিলা সেই 3 পিছকে আৰু সৰু সৰু ভাঙি 12 পিছ কৰিছা কিন্তু খাইছা ইমানে মোৰ আগৰ ভিডিঅ'ত প্ৰথমৰ ভিডিঅ'টো চাবাচোন তাতে এক্সপ্লেইন কৰা আছে এইটো গতিকে এইটো ভাঙি তুমি তলৰ নাম্বাৰটো 12 কৰিলা দুইটাতে আৰু ওপৰৰ নাম্বাৰটো হিমতে যি হয় এতিয়া তলৰ নাম্বাৰ দুটা যদি সমান হৈ আছে হৰ দুটা সমান হৈ আছে কম্পেয়াৰ কৰিব একদম সহজ ওপৰটো চালেই হ'ল 9 টো 8 তকৈ ডাঙৰ গতিকে এইটো ডাঙৰ তাৰ মানে এইটোতকৈ ডাঙৰ নেক্সট তুমি ধৰা 3 ভাগৰ 8 ভাগৰ 3 আৰু কি কম 4 ভাগৰ 6 এইটো পাৰা একে কথা এই দুটাও নোৱাৰি সবকেইটা বেলেগ বেলেগ সমান কৰিব ট্ৰাই কৰা প্ৰথমটো কি কৰিব পাৰো 6 ৰে পূৰণ কৰি দিলো 3 ভাগৰ 8 ভাগৰ 3 ইয়াক 6 ৰে পূৰণ কৰিলো বেলেগটোৰে আৰু এইটো আছিল 4 ভাগৰ 6 ভাগৰ 4 এইটোক 8 ৰে পূৰণ কৰিলো বেলেগটোৰে দেখি পালো ওপৰৰ নাম্বাৰটো পাম 6 3 গুণ 18 8 6 গুণ 48 এইটো পাম তলৰ নাম্বাৰটো 48 ওপৰৰ নাম্বাৰটো 8 4 গুণ 32 তলৰটো 48 এটা 32 এটা 18 তাৰ মানে এইটো ডাঙৰ গতিকে তেনেকৈ তলৰ নাম্বাৰটো চেঞ্জ কৰি হৰটো তুমি বদলাই দুইটাৰে সমান কৰি তোমালোকে দুটা এনেকুৱা ফ্ৰেকশন বিলাকক তোমালোকে ভগ্নাংশ বিলাকক তুলনা কৰিব পাৰা